দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। যিহেতু জুবিন গাৰ্গক লৈ ৰাজ্যত চলিছে এক বৃহৎ তদন্ত, যিহেতু SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে, প্ৰকাশ কৰিছে। গতিকে এই SITৰ মতে আপোনালোকে কি গম পালে নিশ্চয় কমেণ্ট বক্সত জনাব। গতিকে এই যিটো নেকি জুবিন গাৰ্গৰ লগত সংঘটিত হৈছিল ঘটনা, সেই ঘটনাৰ সকলো তথ্য আহি পৰিছে। অমৃতপ্ৰভা নামৰ এজন যুৱতী আছিল, গায়িকা। তেওঁৰ হাতত জুবিনৰ বাবে ঘোঁৰা তুলি দিয়া হৈছিল। সিদ্ধাৰ্থ শেখৰৰ সহায়ত প্ৰাণৰ শিল্পী জুবিনক খোৱা হৈছিল মদ। ঘোঁৰাসক্ত অৱস্থাতেই জুবিন গাৰ্গে ইয়াত পাৰ্টিলৈ গৈছিল। 360% ঘোঁৰা পোৱা গৈছিল জুবিনৰ শৰীৰত। সাঁতুৰি মাছ সাগৰতে ভাগৰি পৰিছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। একেলেঠাৰিয়ে 75 মিনিট সাগৰৰ পাৰত পৰি আছিল জুবিন গাৰ্গে। 1 ঘণ্টা পৰ্যন্ত জুবিনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসা সেৱা। নিৰাপত্তা চিকিৎসা সকলো দিশতে অনীহা কৰা হৈছিল জুবিনক। সিদ্ধাৰ্থক জুবিনৰ প্ৰতিটো ব্যৱসায়ীৰে ধন আত্মসাৎ কৰিছিল। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা এইবাৰ কৰ্তন কৰা হ'ল 58 লাখ অধিক যিটো ভুৱা হিতাধিকাৰী আছে। সমষ্টিয়ে কৰ্তন হৈছে এইবাৰ হাজাৰ হাজাৰ ভোটাৰৰ নাম। 254খন আসন থকা বংগৰ তৈমেৰী সমষ্টিত সৰ্বাধিক 74,000 ইমানখন আসন। বাংকুৰাৰ কুতুলপুৰত 5,678 জনৰ ভোট এইবাৰ নামৰ পৰা কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। পৰৱৰ্তী খবৰ, চাৰ্জশ্বিটক লৈ এইবাৰ সন্তুষ্ট নহয় অসমৰ অভিনেতা ৰবি শৰ্মাই। গৰিমাই কিয় গ্ৰহণ কৰিছে মোৰ ভাল লগা নাই, এই মন্তব্য কৰিছে। লগতে কেইবাটাও মন্তব্য কৰিছে ৰবি শৰ্মাই। চাৰ্জশ্বিটখন গৰিমাই কিয় গ্ৰহণ কৰিছে, সেৱাও মোৰ ভাৱে ভাল লগা নাই। যিসমূহ ভিডিঅ' ওলাই আহিল তাৰ শেষৰ ভিডিঅ' মোক লাগে বুলি মন্তব্য কৰিছে। জুবিন গাৰ্গৰ লগত শেষত কি হৈছিল এই ঘটনা মই জানিব বিচাৰিছোঁ। জুবিনৰ অনুৰাগী বন্ধু হিচাপে মোৰ এটা অধিকাৰ আছে। গতিকে মোৰ সকলো তদন্ত লাগে। এইবাৰ জুবিনৰ যিটো চাৰ্জশ্বিট ওলাইছে সেই চাৰ্জশ্বিট তেওঁ সন্তুষ্ট নহয় বুলি মন্তব্য কৰিছে অভিনেতা ৰবি শৰ্মাই। যিহেতু ৰবি শৰ্মাৰ লগত বহুতো সম্পৰ্ক আছিল, বহুদিনৰ একেলগে চিনেমা কৰিছিল, একেলগে কাম কৰিছিল জুবিন গাৰ্গ। গতিকে এইবাৰ জুবিন গাৰ্গৰ মৃত্যুত যিটো চাৰ্জশ্বিট ওলাইছে সেই চাৰ্জশ্বিট গ্ৰহণ কৰা নাই। পৰৱৰ্তী খবৰ, নতুন বছৰত যুৱকলৈ অৰ্থাৎ ৰাজ্যৰ লাখ লাখ যুৱকলৈ এটা উপহাৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই উপহাৰটো হৈছে বাবু আঁচনি। এটা বাবু আঁচনি নামৰ এটা আঁচনি দিয়া হ'ব অসমৰ প্ৰতিগৰাকী যুৱকসকললৈ। সাজু কৰিব লাগিব নথি পত্ৰ এই যিটো বাবু আঁচনিৰ কাৰণে। গতিকে অতি শীঘ্ৰেই বৃদ্ধি পাব ৰাজ্যত পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, SITৰ চাৰ্জশ্বিট জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। চাৰ্জশ্বিট নহয়, অভিযুক্তক বচাবলৈ ৰচনা কৰা বেকু। এইবাৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ ক'লে, জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে এইখন চাৰ্জশ্বিট দিয়াই নাই। লগতে ক'লে, নাটক সৃষ্টি কৰি কেৱল নিজেই বাচিব বিচাৰিছে বিজেপি চৰকাৰ জুবিন গাৰ্গৰ লগত। চাৰ্জশ্বিটক লৈ ফেচবুক লাইভ যোগে এইবাৰ ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। 2026 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনৰ খাতিৰত ৰাইজৰ মন জয় কৰিবলৈহে চাৰ্জশ্বিট দাখিল কৰিছে হিমন্তই। ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু তদন্ত চলিছে দিছপুৰত, এই মন্তব্য কৰিছে। নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে দিয়া চাৰ্জশ্বিটে ন্যায় দিব নোৱাৰে বুলি ক'লে। অভিযুক্তক ন্যায় ধৰি ঘটনাৰ ৰিক্ৰিয়েশ্যনলৈ কৰিলে। এবাৰ চৰকাৰী ঘৰক লৈ আহি গ'ল এটা নতুন আপডেট। আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। চৰকাৰী পকী ঘৰক লৈ কিয়নো এটা যিহেতু আপডেট আহিছে, এই আপডেটটো জনাইছোঁ। আপুনি যদি এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাই তেন্তে এই খবৰটো কেৱল আপোনালোকৰ বাবে। পকী ঘৰৰ হিতাধিকাৰীৰ বাছনিক লৈ ডাঙৰ মন্তব্য কৰিছে এইবাৰ ৰঞ্জিত কুমাৰ দাসে। প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। আনকি যিসকল লোকৰ পকী ঘৰ আছে তেওঁলোকে লাভ নকৰে এই চৰকাৰী ঘৰ। যধে মধে জিঅ' ট্ৰেকিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীয়ে। চৰকাৰৰ দিয়া তালিকাত নাম থাকিলেই আপুনি লাভ নকৰে এই চৰকাৰী পকী ঘৰ। গাঁও সভাত পঞ্চায়তৰ সভাপতি হিচাপে স্বাক্ষৰ কৰি দিব লাগিব তেতিয়া তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। তাৰ ফলতে আপোনালোকে লাভ কৰিব একোখনকৈ মৰমৰ চৰকাৰৰ দিয়া পকী ঘৰ। ভুৱা হিতাধিকাৰীৰ নাম সমানে নাপায়। দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি সচিবক জেললৈ পঠিওৱা হ'ব যদি ভুল কাম কৰে। পৰৱৰ্তী খবৰ, 100 টকাতে লাভ কৰিব আপুনি 1 কেজি চাউল দাইল
চেনি নিমখ হয় ঠিকই শুনিছে অহা 1 জানুৱাৰীৰ পৰাই হ'ব এই আইন 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ এইবাৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ 100 টকাতে লাভ কৰিব 1 কেজি চাউল মচুৰ দাইল চেনি আৰু নিমখ হয় আপুনি ঠিকই শুনিছে মাত্ৰ 300 টকাতে লাভ কৰিব আপুনি উজ্জ্বলা ৰন্ধন গেছ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে এইবাৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে